যেতিয়া আপোনালোকে ক'ৰবাৰ পৰা কিবা ৰেমেডি লয় বা ক্ৰিষ্টেল লয়, সেই চেলাৰজনৰ ইণ্টেনশ্যন কেনেকুৱা, তেখেতৰ এনাৰ্জি লেভেল কেনেকুৱা, সেইবোৰ বস্তু মেটাৰ কৰে বহুত। ধৰক আপুনি মোৰ পৰা আজি ক্ৰিষ্টেল এপাত লৈছে, মোৰ ইণ্টেনশ্যন এইটো যে কিবাকৈ সেই পইচাখিনি পালে হ'ল খালি। তেখেতক মই ক্ৰিষ্টেলটো দি দিলোঁ, তেখেতৰ পৰা পইচা পাই গ'লোঁ, মোৰ বাছ মাইণ্ডত এইটোৱে আছে তেখেতৰ প্ৰব্লেম ছল্ভ হৈছে নে নাই হোৱা সেইটো মোৰ লুক আউট নহয়। তেনেকুৱা চিটুৱেশ্যনত হয়তো ৰেমেডি কাম নকৰিবও পাৰে। সেই ক্ৰিষ্টেল হওক, কিবা ৰিচুৱেল হওক, কিবা ৰেমেডি হওক, যি নলয় কিয় আপোনালোকে, কাৰোবাৰ পৰা কিবা প্ৰডাক্ট লৈছে, কাৰোবাৰ পৰা কিবা কোৰ্চ শিকিছে, কাৰোবাৰ পৰা কিবা এটিউনমেণ্ট লৈছে, যোনে এটিউনমেণ্ট দিছে, যাৰ পৰা প্ৰডাক্ট লৈছে, যোনে প্ৰডাক্টটো হয়তো বনাইছে, এতিয়া তেখেতৰ এনাৰ্জি যদি এনেকুৱা যে বহুত বেছি কাজিয়া কৰি থাকে, বহুত বেছি খং কৰি থাকে, ঘৰত তেখেতৰ বহুত অশান্তি হৈ থাকে, ছেইম এনাৰ্জি সেই প্ৰডাক্টৰ ভিতৰতো থাকিব। যেতিয়া ক্লাইণ্টে সেই প্ৰডাক্ট ইউজ কৰিব, ক্লাইণ্টৰ ছেইম চিটুৱেশ্যন হোৱাৰ চান্সেছ থাকে। হয়তো ক্লাইণ্ট বহুত বেছি পজিটিভ মানুহ, এনে লাইফত কিবা সৰু হিচাপত কিবা প্ৰব্লেম ফেচ কৰিছে, তাৰপিছত তেখেতে ৰেমেডি লৈছে, তেতিয়া হয়তো তেখেতৰ সেই পজিটিভিটিৰ কাৰণে তেখেতৰ ওচৰত প্ৰডাক্টটোৱে ভাল কাম দিব। কিন্তু বাকী কিছুমান পাৰ্চেণ্ট অফ পিপল, তেওঁলোকৰ এনেকুৱা হ'ব পাৰে যে যাৰ পৰা প্ৰডাক্টটো লৈছে তেখেতৰ লাইফত যেনেকুৱা প্ৰব্লেম চলি আছে, ছেইম প্ৰব্লেম ক্লাইণ্টৰো হ'ব পাৰে।